আমি যদি ঘৰৰ ভিতৰত কুকুৰ পোহোঁ, কুকুৰে দিয়া আশীৰ্বাদৰ ফলত আমি স্বৰ্গলৈ যাব পাৰিমনে নে নৰকলৈ যাব লাগিব? বন্ধুসকল, বহুদিনৰ আগৰ কথা। ভগৱান ভোলে বাবা আৰু মা পাৰ্বতী কৈলাশ পৰ্বতত বিশ্ৰাম কৰি আছিল। তেতিয়া মা পাৰ্বতীয়ে মহাদেৱক সুধিলে, স্বামী, মোৰ মনত এটা প্ৰশ্ন আহিছে। কৃপা কৰি সেই প্ৰশ্নটোৰ উত্তৰটো আপুনি মোক দি মোৰ মনটো শান্ত কৰক। তেতিয়া ভগৱান ভোলে বাবাই ক'লে, ঠিক আছে প্ৰিয়ে, তুমি তোমাৰ প্ৰশ্ন সোধা, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তেতিয়া মা পাৰ্বতীয়ে ক'লে, স্বামী, মোৰ মনৰ প্ৰশ্ন এইটোৱেই, মানুহে যেতিয়া ঘৰত কুকুৰ পালন কৰে, কুকুৰ পালন কৰাৰ কাৰণে স্বৰ্গৰ সুখ লাভ কৰিবলৈ সক্ষম হয়নে নে নৰকত যাব লগা হয়? তেওঁলোকে দুখ ভোগ কৰিব লগা হয় নেকি? নে তেওঁলোকে কুকুৰ পোহাৰ কাৰণে দুখীয়া হয়নে নে ধনী হ'বলৈ সৌভাগ্য লাভ কৰে? নে তেওঁলোকে দুৰ্ভাগ্যৰ সন্মুখীন হ'ব লগা হয়? মহাদেৱ শিৱই মা পাৰ্বতীৰ কথাখিনি শুনাৰ পিছত ভগৱান মহাদেৱে ক'লে, দেৱী, মই তোমাৰ প্ৰত্যেকটো কথাৰ উত্তৰ এটা সৰু কাহিনীৰ দ্বাৰা দিবলৈ চেষ্টা কৰিছো, আৰু তুমি এই কথাখিনি মন দি শেষলৈকে শুনিবা। তেতিয়া মা পাৰ্বতীয়ে ক'লে, প্ৰভু, আপুনি এই ৰহস্য অৱগত কৰক, মই একান্ত মনেৰে শুনিবলৈ চেষ্টা কৰিম। তেতিয়া ভগৱান মহাদেৱে ক'লে, দেৱী, তোমাৰ প্ৰশ্নই মনুষ্যৰ জীৱনলৈ এটা ডাঙৰ বাৰ্তা প্ৰেৰণ কৰিব, আৰু যি মনুষ্যই আজিৰ কথাখিনি গুৰুত্ব দি শুনিব, তেতিয়াহ'লে তেওঁ বুজিব পাৰিব কুকুৰ পালন কৰাৰ কাৰণে তেওঁৰ কোনখিনি লাভ হ'ব আৰু কোনখিনি বিপদৰ সন্মুখীন হ'ব লগা হ'ব, যাৰ ফলত তেওঁ স্বৰ্গ লাভ কৰিব নে নৰকত যাব লগা হ'ব। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকেই অনুৰোধ কৰিছোঁ, এই কাহিনীটো শুনাৰ আগতেই কমেণ্টত হৰ হৰ মহাদেৱ লিখি ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখক, যাৰ জৰিয়তে আপোনালোকে প্ৰাচীন কাহিনী আৰু কথাৰ লগত সদায় জড়িত হৈ থাকিব পাৰিব। বন্ধুসকল, ইয়াৰ লগে লগে মহাদেৱ শিৱই মা পাৰ্বতীক কথাখিনি ক'বলৈ আৰম্ভ কৰিলে আৰু ক'লে, হে প্ৰিয়ে, প্ৰাচীন কালৰ কথা, এখন গাঁৱত এগৰাকী বৃদ্ধাই বাস কৰিছিল। সেই বুঢ়ীগৰাকীয়ে সদায় দান পুণ্য আৰু পূজা পাঠ কৰিছিল, আৰু সেই বুঢ়ীগৰাকীৰ কুকুৰৰ প্ৰতি বহুত মৰম আছিল। সেইকাৰণেই বুঢ়ীজনীৰ লগত সদায় এটা কুকুৰ বাস কৰিছিল। কুকুৰটোৰ ৰং ৰঙা আছিল। সেই বৃদ্ধাগৰাকীয়ে কুকুৰটোক সদায় গা পা ধুৱাই খাবলৈ দিছিল। কুকুৰটোক বুঢ়ীজনীয়ে ইমানেই ভাল পাইছিল, নিজৰ বিচনাখনতেই শুৱাই লৈছিল। সেই কুকুৰটোৱে বুঢ়ীজনীৰ গোটেই ঘৰটোত ঘূৰা পকা কৰি থাকিবলৈ এৰি দিছিল। এদিন হঠাতে বুঢ়ীজনীৰ স্বাস্থ্য বেয়া হ'বলৈ ধৰিলে। লগে লগে বুঢ়ীজনীৰ মৃত্যু হ'ল। যমৰাজে দুজন প্ৰহৰী পঠাই দিলে। যেতিয়াই দুইজন দূতে যমৰাজৰ আদেশ পালে, লগে লগে দুইজন দূতে মৃত্যুলোক তথা পৃথিৱীৰ লোকত উপস্থিত হ'ল। যমদূত যেতিয়াই এই বুঢ়ীজনীক নিবলৈ বুঢ়ীজনীৰ গৃহত উপস্থিত হ'ল, লগে লগে বুঢ়ীজনীৰ আত্মাটো শৰীৰটোৰ পৰা ওলাই যমৰ দূতৰ ওচৰত খাৰা হ'ল। লগে লগে দুইজন যমদূতে বুঢ়ীজনীৰ আত্মাটোক লৈ আকাশ মাৰ্গেৰে যমনগৰলৈ যাত্ৰা কৰিলে। অলপ দূৰ যোৱাৰ পিছত তেওঁলোকৰ পথত এখন ডাঙৰ নদী দেখিবলৈ পালে। সেই নদীৰ পাৰত উপস্থিত হৈ যমদূতে ক'লে, তুমি জীৱনত গাই দান কৰি পাইছিলানে? কাৰণ আমি ইয়াৰ পৰা আগবাঢ়িবলৈ হ'লে এই নদীখন পাৰ হ'ব লাগিব, আৰু এই নদীখন সেইজনেই পাৰ হ'ব পাৰিব যোন মানুহে গোটেই জীৱনৰ ভিতৰত গাই দান কৰিছে, তেওঁহে এই নদী পাৰ হ'ব পাৰিব। ইয়াৰ পিছতেই মহাদেৱ ভোলেনাথে মা পাৰ্বতীক ক'লে, হে দেৱী, সেই বৃদ্ধ মহিলাগৰাকীয়ে যমদূতৰ কথা শুনি সেই বুঢ়ীজনীয়ে একান্ত মনেৰে সেই গোমাতাক আমন্ত্ৰণ জনালে, কাৰণ তেওঁ গোমাতাক দান কৰিছিল। লগে লগে এজনী গাই গৰু সেই বুঢ়ীজনীৰ ওচৰত উপস্থিত হ'ল। যিজনী গৰুৰ নেজত ধৰি সেই বুঢ়ীজনীয়ে নদীখন পাৰ হ'বলৈ সক্ষম হ'ল। ইয়াৰ পাছত সেই বুঢ়ীজনীয়ে যমদূতৰ লগত আগবাঢ়ি গৈ থাকিল। অলপ দূৰ যোৱাৰ পিছত এজনী কাউৰীয়ে সেই বুঢ়ীজনীৰ মূৰত জোৰ জোৰকৈ খুটিবলৈ ল'লে। এইখিনি দেখি যমদূতে বুঢ়ীজনীক সুধিলে, ঐ বুঢ়ী, জীৱনত তই কেতিয়াবা সাধু সন্তৰ শুশ্ৰূষা কৰি পাইছিলিনে? তেতিয়া বুঢ়ীজনীয়ে ক'লে, মই জীৱনভৰ সাধু সন্তক সন্মান কৰিছো আৰু সাধ্য অনুসৰি তেওঁলোকক শ্ৰদ্ধা ভক্তিৰে খাদ্য বস্তু দান কৰিছো। যমদূতৰ কথা শুনি বুঢ়ীজনীয়ে একান্ত মনেৰে সেই সাধু সন্তক স্মৰণ কৰিলে।
পৰিলে। ইয়াৰ লগে লগে কাউৰীজনীয়ে সেই বুঢ়ীজনীক খুটিবলৈ এৰি আঁতৰি গুচি গ'ল। আৰু অলপ দূৰ যোৱাৰ পিছত তেওঁলোকৰ সন্মুখত কেইবাটাও কোলা কুকুৰে আহি ভাটা দিলেহি, যাৰ ফলত সেই বুঢ়ীজনী আগলৈ যাব নোৱাৰা হ'ল। তেতিয়াই যমদূতে সুধিলে, ঐ বুঢ়ী, যদি তই তোৰ জীৱনত কুকুৰক খাদ্য দান কৰিছিলি তেতিয়াহে তোক আগলৈ লৈ যাবলৈ পাৰিম, নহলে তোক আগলৈ যাব নিদিব। যমদূতৰ কথা শুনি বুঢ়ীজনীয়ে একান্ত মনেৰে নিজে পালন কৰা কুকুৰটোক আহ্বান কৰিলে। এয়া দেখি লগে লগে কুকুৰকেইটাই বুঢ়ীজনীৰ ওচৰৰ পৰা আঁতৰি গুচি গ'ল। ইয়াৰ লগে লগে বুঢ়ীজনী আৰু যমৰ দূত আগবাঢ়িবলৈ আৰম্ভ কৰিলে। অলপ দূৰ যোৱাৰ পিছত বুঢ়ীজনীৰ ভৰিত কাঁইতে খুচিবলৈ আৰম্ভ কৰিলে। তেতিয়াই যমদূতে বুঢ়ীজনীক ক'লে, বুঢ়ী, তই গোটেই জীৱনত কেতিয়াবা জোতা চেণ্ডেল মানুহক দান কৰিছিলিনে? প্ৰিয় বন্ধুসকল, সেই বুঢ়ীজনীয়ে জীৱনকালত বহু দুখীয়া মানুহক জোতা চেণ্ডেল দান কৰিছিল। যমদূতৰ কথা শুনি বুঢ়ীজনীয়ে জোতা আৰু চেণ্ডেলৰ আহ্বান কৰিলে। লগে লগে বুঢ়ীজনীৰ ভৰিত এযোৰ চেণ্ডেল আহি উপস্থিত হলহি। ইয়াৰ পিছতেই বুঢ়ীজনী আৰু যমদূত আগবাঢ়িবলৈ আৰম্ভ কৰিলে। ইয়াৰ লগে লগে বাবা ভোলেনাথে মা পাৰ্বতীক ক'লে, হে দেৱী। ইয়াৰ পিছতেই যমৰ দূতে সেই বুঢ়ীজনীক যমৰাজৰ ওচৰলৈ লৈ গ'ল। বুঢ়ীজনীক দেখি যমৰাজে চিত্ৰগুপ্তক ক'লে, হে চিত্ৰগুপ্ত, এই বুঢ়ীজনীৰ জীৱনকালৰ পাপ পুণ্য লেখা জোখা আৰম্ভ কৰা, আৰু গোটেই জীৱনত পাপ কৰিছেনে পুণ্য কৰিছিল লেখ জোখ আৰম্ভ কৰা। লগে লগে চিত্ৰগুপ্তই সেই বুঢ়ীজনীৰ পাপ পুণ্যৰ লেখ জোখ আৰম্ভ কৰিলে। যেতিয়াই সেই বুঢ়ীজনীৰ জীৱনৰ পাপ পুণ্যৰ লেখা জোখা চিত্ৰগুপ্তই কৰিলে, ইয়াৰ পিছত চিত্ৰগুপ্তই যমৰাজক ক'লে, মহাৰাজ, এই বুঢ়ীজনীয়ে তেওঁৰ জীৱনত বহুতো দান পুণ্য কৰিছে, ভগৱানৰ একান্ত নাম লৈছিল, কিন্তু এটা বহুত ডাঙৰ অপৰাধ কৰিছিল, যাৰ কাৰণে গোটেই জীৱনৰ পুণ্য নাশ হৈ গ'ল। সেইকাৰণেই এই বৃদ্ধাগৰাকী সৰগলৈ যাব নোৱাৰে। তেতিয়াই সেই বৃদ্ধগৰাকীয়ে মাত লগালে, হে ধৰ্মৰাজ, মই এনে কি অপৰাধ কৰিলো? মোৰ ভক্তি, পূজা পাঠ, দান পুণ্য কোনখিনিত ভুল হৈ গ'ল, যাৰ কাৰণে মোক স্বৰ্গলৈ যাবলৈ দিয়া নহয়? লগে লগে যমৰাজে ক'লে, বুঢ়ী, তোৰ এটা ভুলৰ কাৰণে তোৰ পূৰ্বজ লোকসকলে এতিয়াও পৃথিৱীৰ লোকতেই আত্মাৰূপে ঘূৰি ফুৰিব লগা হৈছে, আৰু তইও সিহঁতৰ নিচিনাকৈয়ে পৃথিৱীৰ লোকতে আত্মাৰ ওপৰত ঘূৰি ফুৰিব লাগিব, কাৰণ তই এটা কুকুৰ পালন কৰিছিলি। আৰু অপৰাধ এইটোৱেই, কুকুৰটোক তই তোৰ ঘৰৰ ভিতৰত ৰাখিছিলি। ইয়াৰ প্ৰভাৱত তোৰ গোটেই জীৱনৰ পুণ্যৰ ফল নাশ হ'ল, কাৰণ যিটো ঘৰত কুকুৰ পালন কৰা হয় সেইখন গৃহত দেৱতাই আহাৰ গ্ৰহণ নকৰে। যদি ঘৰখনত কুকুৰ আছে, কাৰোবাৰ যদি মৃত্যু হৈছে, দেৱতাক অৰ্পণ কৰা অৰ্পণো দেৱতাসকলে স্বীকাৰ নকৰে। কুকুৰে স্পৰ্শ কৰাৰ লগে লগে ব্ৰাহ্মণে কৰা যজ্ঞও বিফল হয়। অৰ্থাৎ ধৰ্ম অনুসৰি কুকুৰ পালন কৰাৰ ঘৰলৈ ব্ৰাহ্মণৰ আগমন নাই, আৰু কুকুৰৰ দৃষ্টি যি খাদ্য বস্তুত পৰে সেই খাদ্য বস্তু খোৱাৰ উপযোগী হৈ নাথাকে। আৰু সেই কুকুৰটোৱে যদি কাৰোবাৰ গোন্ধ লয়, গোন্ধাৰ লগে লগেই সেই ব্যক্তিজন অপবিত্ৰ হৈ যায়। সেইখিনিৰ কাৰণতেই কুকুৰক কেতিয়াও ঘৰৰ ভিতৰত পোহপাল কৰা নহয়। বন্ধুসকল, ইয়াৰ লগে লগে মহাদেৱে মা পাৰ্বতীক ক'লে, দেৱী, যদি কোনো মনুষ্যই কুকুৰ পালন কৰে তেতিয়াহ'লে সেই কুকুৰটোক কেতিয়াও ঘৰৰ ভিতৰত ৰখা উচিত নহয়। যদি কুকুৰটো ঘৰৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়াহ'লে মা লক্ষ্মী সেই গৃহৰ পৰা ওলাই গুচি যায়, আৰু সেইখন ঘৰত সদায় দৰিদ্ৰতাই বাস কৰে। ইয়াৰ পিছতেই মহাদেৱে ক'লে, দেৱী, ইয়াৰ পিছত মই এটা তোমাক সৰু বাৰ্তা জনাব বিচাৰিছো। যি মানুহে কুকুৰৰ লগত সদায় উঠা বহা কৰে, কুকুৰৰ লগত বাৰ্তালাপ কৰাৰ কাৰণে যুধিষ্ঠিৰকো সৰগৰ দুৱাৰত ৰখাই দিয়া হৈছিল। যেতিয়াই যুধিষ্ঠিৰে ভগৱান শ্ৰীকৃষ্ণক সুধিলে, এই সৰগলৈকে অহা কুকুৰটোক মই মোৰ লগত সৰগলৈ কিয় লৈ যাব নোৱাৰো? তেতিয়া ভগৱান শ্ৰীবিষ্ণুৱে ক'লে, ধৰ্মৰাজ, কুকুৰ পোহপাল কৰা মানুহৰ স্বৰ্গত বাস নহয়। এনে মানুহক স্বৰ্গত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। গৃহত কুকুৰ থাকিলে সেই গৃহত যদি যজ্ঞ অনেক ধৰ্মীয় কাৰ্য কৰা হয়,
সেই কাৰ্যও কুৰুবক্ষ নামৰ এজন ৰাক্ষসে সেই পুণ্য লাভ কৰিবলৈ সক্ষম হয়। আৰু সেই গৃহৰ সদস্যসকল জীৱনত যিমানখিনি দান পুণ্য ভাল কৰ্মৰ পুণ্য অৰ্জন কৰে, এই সকলোখিনি ঘৰত কুকুৰ পোহাৰ কাৰণে বা কুকুৰৰ দৃষ্টি পৰাৰ কাৰণে এই গোটেইখিনি পুণ্য নষ্ট হৈ যায়। সেইকাৰণেই কুকুৰক ঘৰত পোহা সম্পূৰ্ণৰূপে বৰ্জন কৰা হয়। তাৰ পিছতেই মহাদেৱে ক'লে, দেৱী, কুকুৰক আমি সংৰক্ষণ কৰিব লাগে, আমি খাবলৈ দিব লাগে। প্ৰত্যেকখন গৃহৰ এসাঁজ ভাতৰ অধিকাৰী হয় এটা কুকুৰ, আৰু সেই কুকুৰকেই প্ৰতাৰণা কৰিব নালাগে। মুখ্য দুৱাৰৰ বাহিৰৰ পৰাই কুকুৰ পালন কৰিব লাগে। কুকুৰক খাবলৈ বা থাকিবলৈ দিব লাগে, ঘৰৰ ভিতৰত নহয়, মাত্ৰ বাহিৰত আমি কুকুৰক পালন কৰিব লাগে। ঘৰৰ ভিতৰত কেৱল আলহী আৰু গো মাতাক থাকিবলৈ দিব লাগে আৰু তেওঁলোককেই সেৱা শুশ্ৰূষা কৰিব লাগে। সদায় ঘৰৰ বাহিৰত কুকুৰ, কাউৰী এনেধৰণৰ জীৱ জন্তুসমূহক খাবলৈ আৰু থাকিবলৈ দিব লাগে। ইয়াৰ পৰা আমি পুণ্য ফল লাভ কৰিবলৈ সক্ষম হওঁ। ইয়াৰ পিছতেই মহাদেৱে মা পাৰ্বতীক ক'লে, দেৱী, সচৰাচৰ মৃত্যু লোকত দেখিবলৈ পোৱা যায়। এই কলিযুগত মনুষ্য ইমানেই মূৰ্খ হৈ গ'ল, নিজৰ পিতৃ মাতৃ ঘৰখনৰ পৰা উলিয়াই দিয়ে, গো মাতাক ঘৰত মৰম আদৰ নকৰে, কিন্তু ঘৰখনৰ ভিতৰত কুকুৰক পালন কৰে, কুকুৰ পোহে আৰু নিজৰ শোৱা থালিত খাবলৈ দিয়ে। আনকি নিজে শয়ন কৰা বিচনাখনত সেই কুকুৰক খুৱাই লয়। অৰ্থাৎ গোটেই ঘৰখনৰ ভিতৰত ইফালৰ পৰা সিফালে কুকুৰে জোঠা কৰি ঘূৰি ফুৰে আৰু সেইখন ঘৰতেই নকাৰাত্মক শক্তিৰ বিস্তাৰ হয়, যাৰ ফলত ঘৰখনত দৰিদ্ৰতাই বাস কৰিবলৈ আৰম্ভ কৰে আৰু সেইখন ঘৰৰ ভিতৰত যিসকল সদস্য থাকে তেওঁলোকৰ অদৃশ্য বেমাৰে বাহ লয়। অৰ্থাৎ যিখন ঘৰত তেনে হয়, অতি সোনকালেই সেই ঘৰখন ধ্বংসৰ মুখত জাহ যায়। সেইকাৰণেই যদি আপুনি স্বৰ্গলৈ যাব বিচাৰে, সুখী জীৱন পাব বিচাৰে, ঘৰখনলৈ সুখ সমৃদ্ধিৰ আগমন কৰিব বিচাৰে আৰু জীৱন ধ্বংস হোৱাৰ পৰা বাচিব বিচাৰে, তেতিয়াহ'লে বৃদ্ধ পিতা মাতাক ঘৰখনৰ ভিতৰত ৰাখক, গো মাতা ঘৰৰ ভিতৰত ৰাখক আৰু কুকুৰক বাহিৰত ৰাখিবলৈ শিকক। কাৰণ কুকুৰক ঘৰৰ বিচনাত বা ঘৰৰ মজিয়াত ৰখাৰ কাৰণে ঘৰখন ধ্বংস হয়। কুকুৰ পোহাটো বেয়া কথা নহয়, কিন্তু ঘৰৰ ভিতৰত পোহাটো বেয়া কথা, ভুল চিন্তা। কুকুৰক সেই স্থানতেই ৰাখক আৰু সেই স্থানতেই খাবলৈ দিয়ক। লগতে কুকুৰক খাবলৈ দিলে ঘৰখনত সকাৰাত্মক শক্তিৰ প্ৰৱেশ কৰে, নকাৰাত্মক শক্তি ঘৰখনলৈ প্ৰৱেশ কৰিব নোৱাৰে। কুকুৰে ভূত, প্ৰেত, আত্মা এইখিনি চিনি পায় আৰু সিহঁতক দেখি পায়। যিখন ঘৰত কুকুৰক খাবলৈ দিয়া হয়, তেনে ঘৰত কেতিয়াও অপশক্তিৰ আগমন হ'ব নোৱাৰে। আৰু কুকুৰক খাবলৈ দিয়াৰ ফলত মহাৰাজ শনি সন্তুষ্ট হয়। আনহাতে আমাৰ ভাগ্যৰ লিখনিত থকা ৰাহু কেতুৰ প্ৰভাৱ হ্ৰাস পায়। কুকুৰক খাবলৈ দিয়াৰ ফলত ঘৰখনত সুসন্তানৰ জন্ম হয়। আকস্মিক ঘটনা সেই ব্যক্তিসকলৰ জীৱনৰ পৰা আঁতৰি যায়, কাৰণ কুকুৰে দুৰ্ঘটনাৰ আগজাননী বুজি পায়। সেয়ে যদি আপোনালোকে কুকুৰ পালন কৰিব বিচাৰিছে, ঘৰৰ ভিতৰত নহয়, কুকুৰক সদায় ঘৰখনৰ বাহিৰত কোনো এটা নিৰ্দিষ্ট স্থানত পালিব লাগে বা পুহিব লাগে। যদি আপুনি কুকুৰক ঘৰৰ বাহিৰত পোহপালন কৰে, তেনেহ'লে সেইখন গৃহত উন্নতি আহে বুলি সকলোৱে বিশ্বাস কৰে। এই কথা শুনাৰ লগে লগে বুঢ়ীজনী আচৰিত হ'ল আৰু যমৰাজক ক'লে, মহাৰাজ, আপুনি মোক মাত্ৰ 7টা দিন দিয়ক আৰু মোক পৃথিৱী মণ্ডললৈ পঠাই দিয়ক। এই 7 দিনৰ ভিতৰতেই কুকুৰক বাহিৰত ৰাখিম, নিয়মেৰে ৰাখিম আৰু ঈশ্বৰ সাধনা কৰিম, লগতে দান পুণ্যও কৰিম, ভগৱানৰ নাম প্ৰচাৰ কৰিম। বন্ধুসকল, ইয়াৰ পিছতেই ভোলেনাথে ক'লে, প্ৰিয়ে, যমৰাজে সেই বুঢ়ীজনীৰ কথা শুনি সেই বুঢ়ীজনীক পুনৰ পৃথিৱী মণ্ডললৈ পঠাই দিলে। যেতিয়াই সেই বুঢ়ীজনী পুনৰ ঘৰলৈ উভতি আহিল আৰু যেতিয়া গাঁৱৰ গঞাই সেই বুঢ়ীজনীক দেখা পালে, তেতিয়া সকলোৱে ভয় খালে। সেই গাঁওখনৰ গঞাসকল যেনিয়েই তেনিয়েই পলাবলৈ আৰম্ভ কৰিলে। সকলোৱে ক'লে, আমাৰ গাঁৱত ভূত ওলাইছে। আৰু যেতিয়া সেই বুঢ়ীজনী নিজৰ পুত্ৰ
আৰু বোৱাৰীজনী ওচৰলৈ গ'ল। তেওঁলোকেও সেই বুঢ়ীজনীক দেখি ভয় খাইছিল। লগে লগে তেওঁলোকেও দৰজা ঘৰ মাৰি লুকাবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছতেই সেই বুঢ়ীজনীয়ে পুত্ৰ বোৱাৰীক বুজাবলৈ চেষ্টা কৰিলে। বুঢ়ীজনীয়ে ক'লে, যমৰাজে মোক 7 দিনৰ সময় দিছে, কাৰণ মোৰ পূজাৰ ক'ৰবাত ক্ষতি থাকি গৈছিল, যিখিনি পূৰ্ণ কৰিবৰ কাৰণে মই উভতি আহিছোঁ। তোমালোকে ভয় খাব নালাগে। আজিলৈকে মই ঘৰৰ ভিতৰত কুকুৰ পুহিছিলোঁ। এইটো কথা মই জনা নাছিলোঁ। ঘৰৰ ভিতৰত কুকুৰ পুহিব নালাগে। যি মানুহে ঘৰখনৰ ভিতৰত কুকুৰ পোহে সেইখন ঘৰৰ সদস্যসকলে সৰগত স্থান নাপায়। আৰু সেইখন ঘৰত যিসমূহ ধৰ্মীয় পূজা পালন দান পুণ্য হয় এই সকলোবোৰ নিষ্ফল হৈ পৰে। সেইকাৰণেই আমাৰ গৃহত থকা কুকুৰটো ঘৰখনৰ পৰা বাহিৰ কৰিবলৈ মই উভতি আহিছোঁ। আজিৰ পৰা আমাৰ গৃহত থকা কুকুৰটো ঘৰখনৰ বাহিৰত এটা স্থানত পোহপাল কৰিম। এই কুকুৰটোক ঘৰৰ বাহিৰতে খাবলৈ দিম। মই দান পুণ্য কৰিম, ঈশ্বৰৰ নাম ল'ম, ঈশ্বৰৰ নাম প্ৰচাৰ কৰিম। তেতিয়াহে মই মোৰ পুণ্যৰ ফল লাভ কৰিবলৈ সক্ষম হ'ম আৰু তেতিয়া মই সৰগত স্থান পাম। লগে লগে পুত্ৰ বোৱাৰীয়েও সেই বুঢ়ীজনীৰ কথা শুনি তেওঁৰ কথাখিনি মানি ল'লে আৰু সেই বুঢ়ীগৰাকী নিজৰ ঘৰত থাকিবলৈ দিলে আৰু পূজা পাঠ কৰিবলৈ সেই বুঢ়ীজনীক সহযোগ কৰিবলৈ আৰম্ভ কৰিলে। লগতে ঈশ্বৰৰ কামত যিসমূহ বস্তু দৰকাৰ হয় পুত্ৰ বোৱাৰীয়েও সেই বস্তুসমূহ যোগাৰ কৰি দিবলৈ আৰম্ভ কৰিলে। ঘৰখনলৈ উভতি অহাৰ পিছত সেই বুঢ়ীগৰাকীয়ে কুকুৰটো বাহিৰলৈ উলিয়াই দিলে আৰু ঘৰৰ বাহিৰত এটা স্থানত সেই কুকুৰটোক ৰাখি তাতেই খাবলৈ যোগাৰ কৰি দিলে। লাহে লাহে বুঢ়ীজনীয়ে ভগৱানৰ ভজন কীৰ্তন আৰম্ভ কৰিলে আৰু গোমাতাক পুৱা গধূলি খাদ্য দিবলৈ আৰম্ভ কৰিলে। ইফালে 7 দিনৰ পিছত সেই বুঢ়ীজনীক নিবলৈ যমৰাজৰ দিব্য বিমান পৃথিৱী মণ্ডললৈ পঠিয়াই দিলে। এই দিব্য বিমান গাঁওবাসীয়ে দেখি সকলো আচৰিত হৈ পৰিল। যেতিয়াই সৰগৰ পৰা অহা সেই দিব্য বিমান গাঁওবাসীয়ে দেখিলে তেতিয়া সকলোৱে বুজি পালে এই বুঢ়ীজনী স্বৰ্গলৈ গমন কৰিব। তেতিয়া গাঁওবাসীয়েও ভাবিলে, আমিও যদি এই দিব্য বিমানত উঠোঁ তেনেহ'লে আমিও সৰগবাসী হ'বলৈ পাম। ইয়াৰ পিছতেই বাবা ভোলেনাথে ক'লে, প্ৰিয়ে, যেতিয়াই সেই স্বৰ্গৰ পৰা অহা ৰথখনত গাঁওবাসীয়ে উঠিবলৈ চেষ্টা কৰিলে তেতিয়া সেই বুঢ়ীজনীয়ে গাঁওবাসীক ক'লে, তোমালোকে ধৰ্মৰাজৰ কথা শুনা নাছিলা, যাৰ কাৰণে তোমালোক মোৰ লগত যাব নোৱাৰা। তোমালোকে দান পুণ্য কৰা নাই, তোমালোকে নিজৰ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰা নাই, ভোকাতুৰজনক খাবলৈ দিয়া নাছিলা, যজ্ঞ পৰ্বও কৰা নাই। সেইকাৰণে তোমালোকে মোৰ লগত সৰগলৈ যাত্ৰা কৰিব নোৱাৰা। মোৰ লগত সহযোগী কৰাসকলহে যাব পাৰিব। কাৰণ তেওঁলোকে মোৰ লগত এই 7টা দিনেই ভগৱানৰ নাম লৈছিল, পূজা পাৰ্বণ কৰিছিল, দান পুণ্য কৰিছিল আৰু একান্ত মনেৰে ঈশ্বৰ সেৱা কৰিছিল। সেই বুঢ়ীগৰাকীৰ কথা শুনি গাঁওবাসীয়ে বুঢ়ীজনীক অনুৰোধ জনালে, আমাকো তোমাৰ শ্ৰীমুখে ঈশ্বৰৰ নাম শুনোৱা, আমিও যাতে সৰগলৈ যাব পাৰোঁ। লগে লগে গাঁওবাসীৰ কথা শুনি বুঢ়ীজনীয়ে সকলোকে ঈশ্বৰৰ নাম বৰ্ণনা কৰিবলৈ ল'লে। যেতিয়াই গাঁওবাসীয়ে ভগৱানৰ মহিমা শুনিবলৈ পালে সেই গাঁৱৰ সকলো লোকেই সেই দিব্য বাহনত উঠি সৰগত উপস্থিত হ'ল। সৰগত সকলো লোককে যমৰাজে দেখা পায় যমৰাজে ক'লে, অকল বুঢ়ীজনীৰ কাৰণে দিব্য বাহন পৃথিৱীলৈ পঠাইছিলোঁ, কিন্তু তোমালোক সকলো কেনেকৈ আহিলা? তেতিয়া সেই বুঢ়ীজনীয়ে ক'লে, হে ধৰ্মৰাজ, মোৰ গোটেই জীৱনত যিমান পুণ্য উপাৰ্জন কৰিছিলোঁ তাৰেই আধা পুণ্য এইসকল ব্যক্তিক মই প্ৰদান কৰিছোঁ। সেয়েহে তেওঁলোককো এই সৰগতেই থাকিবলৈ দিয়ক। ইয়াৰ পিছত যমৰাজে বুঢ়ীজনীৰ কথাখিনি শুনি সকলো গাঁওবাসীক সৰগত থাকিবলৈ স্থান দিলে। ইয়াৰ পিছতেই মহাদেৱে মা পাৰ্বতীক ক'লে, দেৱী, সেইকাৰণেই ঘৰৰ ভিতৰত কুকুৰ পুহিব নালাগে। কুকুৰ যদি পোহে ঘৰৰ বাহিৰত পুহিব লাগে। কুকুৰ ঘৰৰ ভিতৰত পুহিলে
সৰগ প্ৰাপ্তি হ'ব নোৱাৰে। ইয়াৰ ফলত পূৰ্বজসকলেও সৰগ প্ৰাপ্তি নহয় আৰু এনে ঘৰ কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে। এনে ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যায় আৰু এনে ঘৰ এদিন শেষ হ'বলৈ আৰম্ভ কৰে। আৰু যদি যিসকল মানুহে ঘৰৰ বাহিৰত কুকুৰ পোহে, ঘৰখনত সকাৰাত্মক শক্তিৰ বাস কৰে, যাৰ ফলত মা লক্ষ্মীৰ কৃপা সেইখন ঘৰত সদায় থাকে আৰু সেইখন ঘৰত কোনো ব্যক্তিৰ জীৱনত অহা বিপদ সকাৰাত্মক শক্তিৰ কৃপাত কেতিয়াও বিপদত নপৰে। প্ৰিয় বন্ধুসকল, ইয়াৰ পৰাই আপোনালোকে বুজি পালে আমি যদি কুকুৰ পোহোঁ তেনেহ'লে কেতিয়াও ঘৰৰ ভিতৰত পোহপাল কৰিব নালাগে। সেয়েহে আমি চেষ্টা কৰিব লাগে কুকুৰক সদায় বাহিৰতে ৰাখি বাহিৰতে খাবলৈ দি আমি পোহপাল কৰিবলৈ চেষ্টা কৰিব লাগে। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ কোনো বাৰ্তা লাভ কৰিবলৈ সক্ষম হ'ল তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি কমেণ্টত হৰ হৰ মহাদেৱ লিখি আপোনাৰ 10জন বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ' লৈ আহি আছোঁ। আজিলৈ ধন্যবাদ।